যোৰহাটৰ সাংবাদিকৰ ওপৰত নিৰ্যাতনক গৰিহণা অসম বাৰ্তাজীৱী সংঘৰ বাক্সা জিলাৰ বৰমাত বুধবাৰে অনুষ্ঠিত হয় অসম বাৰ্তাজীৱী সংঘৰ বাক্সা জিলা সমিতিখনৰ প্ৰতিনিধি আৰু বিষয়া বাছনি সভাখন। বাক্সা প্ৰেছ ক্লাব বৰমাত ভাৰত ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে বাক্সা জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক ধ্ৰুৱ শৰ্মাই। অনুষ্ঠানত উপস্থিত থাকে অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধি, উপসভাপতি অঞ্চল শৰ্মা, সম্পাদক মুকুটৰাজ শৰ্মা, ৰাজ্যিক কাৰ্যনিৰ্বাহক কিশোৰজ্যোতি শৰ্মা, প্ৰশান্ত মুদককে ধৰি কেইবাগৰাকীও প্ৰতিনিধি। অসমৰ সাংবাদিকসকলৰ ন্যায্য প্ৰাপ্তিৰ হকে মাত মাতি যোৱা সংগঠনটোৱে সাংবাদিকসকলৰ পেঞ্চন, টোলগেটসমূহত সাংবাদিকসকলৰ অহা যোৱা কৰাৰ সুবিধা প্ৰদান কৰা, চৰকাৰী পৰিচয় পত্ৰ লাভৰ কাৰণে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰা আদি বিষয়ে আলোচনা কৰে। ৰাজ্যৰ সাংবাদিকসকলৰ স্বাস্থ্য বীমা সন্দৰ্ভত অসম চৰকাৰৰ জনসংযোগ বিভাগৰ বিষয়া আৰু মন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰাৰ কথা ব্যক্ত কৰে অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধি আৰু সম্পাদক মুকুটৰাজ শৰ্মাই। ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বৰুৱে উদ্বোধন কৰা প্ৰতিনিধি সভাত হালবাৰী আৰু মুছলপুৰ মহকুমাৰ বহুকেইগৰাকী জ্যেষ্ঠ কনিষ্ঠ সাংবাদিক উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। ক্ষেত্ৰত বাৰ্তাজীৱী সংঘ কেনেকুৱা ধৰণৰ আপোনালোকৰ পদক্ষেপ ল'ব? হয়, দেখা গৈছে প্ৰথমতে আমি কংগ্ৰেছৰ গৌৰৱ গগৈৰ আদৰণিৰ নামত এগৰাকী ইলেক্ট্ৰনিক মাধ্যমৰ মহিলা সাংবাদিকক যি ধৰণৰ নিৰ্যাতন কৰা হ'ল, আমি তাক অসম বাৰ্তাজীৱী সংঘই তীব্ৰ গৰিহণা দিছোঁ আৰু আজি বৰমাত অনুষ্ঠিত সভাত আমি সমূহীয়াভাৱে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ, গৰিহণা দিছোঁ। তাৰ লগে লগে অসমৰ সাংবাদিকসকলৰ স্বাৰ্থত আমি অসম চৰকাৰক কেইবাটাও দাবী উত্থাপন কৰিছোঁ। অসমৰ সাংবাদিকসকলৰ চিকিৎসাৰ কাৰণে স্বাস্থ্য বীমা আঁচনিখন শীঘ্ৰে ৰূপায়ণ কৰিব লাগে, তাৰ কাৰণে আমি অসম চৰকাৰক দাবী কৰিলোঁ। ইতিমধ্যে অসম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট জনহিতকৰ আঁচনি গ্ৰহণ কৰিছে, কিন্তু আমাৰ সাংবাদিকসকলৰ কাৰণেও আমি কিছু আঁচনি গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। প্ৰথমতে এই যিখন স্বাস্থ্য বীমা, এই স্বাস্থ্য বীমা আঁচনিখন ৰূপায়ণ কৰিবলৈ দাবী জনাইছোঁ। তাৰ লগে লগে আমাৰ যি সাংবাদিক পেঞ্চন আঁচনি, এই সাংবাদিক পেঞ্চন আঁচনি এতিয়া আমাৰ ৭,০০০ টকা দি আছে, আমি সেইটো ১৫,০০০ টকা কৰিবলৈ আমি দাবী কৰিছোঁ। ৰাজ্যখনে বিভিন্ন স্থানত থকা টোলগেটসমূহ সাংবাদিকসকলক ৰেহাই দিবলৈ আমি দাবী উত্থাপন কৰিছোঁ আৰু সাংবাদিকসকলৰ অন্যান্য কথাৰ লগতে আমাৰ যিটো মাজেথিয়া ৱেজ বোৰ্ড মতে আমাক দৰমহা দিব লাগে, ন্যূনতম এটা হ'লেও দৰমহা আমাক দিয়াৰ ব্যৱস্থা কৰিব লাগে, এইখিনি আমি অসম চৰকাৰক দাবী ৰাখিছোঁ। লগনাই বাক্সা জিলাৰ বৰমাত আজি বাক্সা জিলা বাৰ্তাজীৱী সংঘ গঠন কৰা হয়। আমি কেন্দ্ৰীয় সমিতিৰ পৰা আহি আজি বৰমাত বাক্সা জিলাখন অতি সুন্দৰভাৱে গঠন কৰা হৈছে আৰু শক্তিশালীভাৱে গঠন কৰা হৈছে। আমি ভাবোঁ যে বাৰ্তাজীৱী সংঘৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্য ফলৱতী হ'ব আৰু আমি ভাবোঁ যে সাংবাদিকৰ যিটো অধিকাৰ, সাংবাদিকৰ যি কৰ্তব্য বা সাংবাদিকৰ যি ধৰণৰ আমাৰ ব্যৱস্থা হ'ব লাগে, সকলোখিনি আমি কৰিম আৰু বিশেষকৈ ন্যায্য প্ৰাপ্তিৰ ক্ষেত্ৰত আমি বাৰ্তাজীৱী সংঘই যিধৰণে বলিষ্ঠভাৱে মাত মাতি আহিছোঁ, আমি ভাবোঁ বাৰ্তাজীৱী সংঘৰ এই বাক্সা জিলা সমিতিয়ে সেই ধৰণে মাত মাতিব আৰু ভৱিষ্যতে আমি কেন্দ্ৰীয় সমিতিৰ পৰা যি ধৰণৰ সহায় সহযোগিতা লাগে সেই ক্ষেত্ৰত আমি কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ।